হয়, আজি আমি অসম ছায়েন্স ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসম ছায়েন্স ছাত্ৰ সন্থা কাকপথাৰ উপশাখা সমিতিৰ উদ্যোগত বৰবী চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু বাগিচাৰ বিভিন্ন জ্বলন্ত সমস্যালৈ আমি আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইখিনিতে আমাৰ দাবীসমূহ হৈছে চাহ শ্ৰমিকৰ অৱসৰপ্ৰাপ্ত শ্ৰমিকসকলৰ গ্ৰেচুইটি PF পেঞ্চন অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাৰ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী অনুপাতে আমাৰ শিক্ষকসকলৰ নিযুক্তি দাবী আমি জনাইছোঁ। লগতে আমাৰ চাহ শ্ৰমিকসকলৰ যি আমাৰ তেখেতসকলৰ ওপৰত দমন নীতি শোষণ নীতি চলা আমি অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমাৰ যিসমূহ পদসমূহ খালী হৈ থকা অতি শীঘ্ৰে আমাৰ চাহ শ্ৰমিক যুৱক যুৱতীসকলক আমি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে যিসকল আমাৰ চাহ শ্ৰমিকসকলৰ পদোন্নতি কৰাৰ বাবে আমি দাবী জনাইছোঁ। আমি অসম ছায়েন্স ছাত্ৰ সন্থাৰ দীৰ্ঘদিন ধৰি আমি চুলাই মদৰ বেহা প্ৰচলন হৈ থকা আমি বন্ধ কৰাৰ প্ৰয়াস কৰি আছোঁ আৰু এইখিনিতে আমি আজি এই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীত আমি দাবী হিচাপে আমি পৰিচালক আমি দাবী জনাইছোঁ যে যি আমাৰ চাহ বাগিচা লাইনসমূহ বা গাঁওসমূহত চুলাই মদৰ বেহা প্ৰচলন চলি থকা আমাৰ চাহ শ্ৰমিকৰ স্থায়ী হওক বা অস্থায়ী শ্ৰমিকসকলে তেখেতসকলে এই চুলাই মদৰ বেহা যদি প্ৰচলন কৰিলে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি পৰিচালক মহোদয়ক আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।